আমাৰ বা আৰু নীক আজি কাকজানৰ ঘৰত থ'বলৈ আহিছিলোঁ। ঘূৰি যাওঁতে মা আৰু বৌবক ক'লোঁ যে ঢেকীয়াখোৱা বৰনামঘৰতো এবাৰ সোমাই যাওঁ। যিহেতুকে বহুত দিন অহা নাই, প্ৰায় হাই ছেকেণ্ডেৰীমান পঢ়ি থাকোঁতেই অহা। নামঘৰৰ ওচৰৰ পৰিৱেশটো যে ইমান ভাল লাগে, এনেকৈ জাক পাতি পাতি যোৱা গৰু আজিকালি দেখিবলৈয়ে নাই। আমি যিহেতুকে আহোঁতে 4-5টা মানেই বাজিলে, সেয়েহে নামঘৰত বৰ বেছি মানুহ নাছিলে। আমি আৰু এটামান পৰিয়াল আছিলে। ইমান ঠাণ্ডা পৰিৱেশ, বৰ ভাল লাগিলে নামঘৰলৈ গৈ। যিহেতুকে যাম বুলি ভবা নাছিলোঁ, ঘপককৈয়ে সোমালোঁ, সেয়েহে চাদৰ মেখেলাও পিন্ধা নহ'লে। নামঘৰত বৰ্তা দুজন আছিলে। আমি সেৱা কৰিলোঁ। বৰ্তা দুজনে বৰ ধুনীয়াকৈ আশীৰ্বাদ ভাগ দিলে। আশীৰ্বাদ লোৱাৰ পাছত আমাক প্ৰসাদো দিলে। প্ৰসাদ লোৱাৰ পাছত আমি চাকি জ্বলোৱা গৃহলৈ গ'লোঁ। এই যে বন্তি ভাগ, মানুহে বিশ্বাস কৰে যে মাধৱদেৱে তেতিয়াই জ্বলাই থৈ যোৱা, আৰু আজিও সেই বন্তি ভাগ জ্বলি আছে। তাৰপাছত আহিলোঁ আমি শ্ৰী শ্ৰী মাধৱদেৱৰ ভৰি থোৱা মহাভাগ চাবলৈ। মা আৰু বৌবৈও চাকি ভাগত সেৱা ল'লে। তাৰপাছত আমি ঘৰলৈ বুলি ওলালোঁ। নামঘৰ, মন্দিৰ এই ঠাইসমূহলৈ আহিলে মনটো বহুত শান্তি লাগে। যোৰহাটৰ মানুহবোৰে বাৰু ঢেকীয়াখোৱা নামঘৰলৈ আহে, ভাদমহীয়া বহুত মানুহ হয়। কিন্তু যোৰহাটৰ বাহিৰৰ বাকী কোনোবা যদি এই নামঘৰ ভাগলৈ অহা নাই, আপোনালোকে আহিব, বহুত ভাল পাব।